নমস্কাৰ বন্ধুসকল, আপুনি সেৱা সেতু পৰ্টেলৰ পৰা কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিবলৈ গৈ ভিলেজ নট শ্বয়িং ইছ্যুটো পাই আছে নেকি? নহ'লে SC কাষ্ট চাৰ্টিফিকেট লৈ আপোনালোকৰ কনফিউজন আছে নেকি? কাৰণ বহুকেইজন ভিউৱাৰ্ছে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিছিলে যে এইকেইটা ইছ্যু আমি পাই আছিলোঁ। তাৰ ওপৰত মই আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আজি মই আপোনালোকক লাইভ দেখুৱাম ভিলেজ এৰৰ কেনেকৈ ছল্ভ কৰে, কেনেকৈ আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ এপ্লিকেশ্যন প্ৰচেছ। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসম CSC গাইডৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, বহুত মানুহৰ এতিয়া এটা কমন প্ৰব্লেম হৈছে যে যেতিয়া আপোনালোকে ড্ৰপ ডাউনটো ছিলেক্ট কৰে তাতে আপোনালোকৰ ভিলেজ নেমটো শ্ব' নকৰে। ঠিক আছে, তো কোনোবাই ভাবি আছে এইটো ৱেবছাইটৰ প্ৰব্লেম, আৰু কোনোবাই ভাবে যে সেৱা সেতুৰ পৰা অনলাইন কৰিলে এইটো প্ৰব্লেম ছল্ভ নহয়, তো আমি ডিষ্ট্ৰিক্টৰ পৰা কৰিব লাগে। আৰু আপোনালোকে জানে যে ডিষ্ট্ৰিক্টৰ ID বৰ্তমান অসমত দিয়া নহয়। ঠিক আছে, মই আপোনালোকক আজি সেৱা সেতুৰ পৰা কৰি দেখুৱাম আৰু কেনেদৰে ভিলেজ অপশ্যনটো ছিলেক্ট কৰিব সেইটো আপোনালোকক মই দেখুৱাই দিম। ঠিক আছে, তো বন্ধুসকল ব'লক কম্পিউটাৰ স্ক্ৰীণলৈ যাওঁ। তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে সেৱা সেতু একাউণ্টটো লগ ইন কৰি লওক। ঠিক আছে, সেৱা সেতু একাউণ্টটো লগ ইন কৰি দিয়াৰ লগে লগে তাতে কাষ্ট চাৰ্টিফিকেটৰ অপশ্যনটো ছিলেক্ট কৰি দিয়ক আৰু এপ্লাই নাও বাটনটো ক্লিক কৰি দিয়ক। ঠিক আছে, এপ্লাই নাও বাটনটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আহি গ'ল চাওক অনুসূচিত জাতি SC প্ৰমাণপত্ৰৰ বাবে আবেদন পত্ৰ। ঠিক আছে, তো ইয়াতে আপোনালোকে কি কৰিব, এপ্লিকেশ্যন ফৰ এইখিনিতো আপোনালোকে গোটেই ডিটেইলছখিনি জানেই কিহৰ কাৰণে এপ্লাই কৰিব লাগে। আজি মই আপোনালোকক SC কাষ্ট চাৰ্টিফিকেটৰ ওপৰত যিহেতু বহুতে কমেণ্ট কৰি আছিলে SC কাষ্ট চাৰ্টিফিকেটটো দেখাই আছোঁ। ঠিক আছে, এপ্লিকেশ্যন ফৰ আবেদনৰ বাবে আপোনালোকে SC ছিলেক্ট কৰক। ইয়াতে আপোনালোকৰ নাম ভৰাওক, ইয়াতে আপোনালোকৰ লিংগ, ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ। ঠিক আছে, পেন নাম্বাৰ, ইমেইল ID, ইপিক নাম্বাৰ এইকেইটা আমাৰ মেণ্ডেটৰী নহয়। যিকেইটা নাম্বাৰত যিকেইটা অপশ্যনত ৰেড ষ্টাৰ মাৰ্কটো দিয়া আছে সেইকেইটা অপশ্যন মেণ্ডেটৰী, সেইকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। ঠিক আছে, ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ দিলে, ইয়াতে আপোনালোকৰ ফাদাৰ্ছ নেম, ইয়াতে আপোনালোকৰ মাদাৰ্ছ নেম। এতিয়া চাওক ইয়াত কাষ্ট, ট্ৰাইব, কমিউনিটি, জাতি সম্প্ৰদায়ৰ লোক। ঠিক আছে, তো ইয়াতে যদি আপোনালোকৰ ছাপ'জ ধৰক SC আপোনালোকে কৈবৰ্ত হয়, ঠিক আছে, তেনেহ'লে ইয়াতে আপোনালোকে চাৰ্চ কৰক কৈবৰ্ত জালিয়া। ঠিক আছে, চাব কাষ্টটো আপোনালোকে ইয়াতে যদি জালিয়া হয় জালিয়া দিব, তেনে কৈবৰ্ত হয় যদি কৈবৰ্ত দিব। ঠিক আছে, এতিয়া হওক ইয়াতে চাওক এড্ৰেছটো ফিল আপ কৰাত বহুতে অসুবিধা পাই আছিলে, কাৰণ বহুত কেইজনে মোক কমেণ্ট কৰি কৈছিলে যে আমাৰ ইয়াতে ড্ৰপ ডাউনত ভিলেজ নেমটো শ্ব' নকৰে। ঠিক আছে, যেতিয়া এইটো আপোনালোকৰ ভিলেজ নেমটো ইয়াত আপোনালোকৰ ড্ৰপ ডাউনত নাপায়। ঠিক আছে, তো এতিয়া চাওক কেনেদৰে আপোনালোকে এইটো পাব। এইটো এড্ৰেছ লাইন আৰু এড্ৰেছ লাইন 2টো আপোনালোকে ভৰাই দিব আপোনালোকৰ গাঁৱৰ নাম আৰু হেৰি। ঠিক আছে, ইয়াতে হাউচ নাম্বাৰ, ইয়াতে ষ্টেট আছাম অট'মেটিক ছিলেক্ট থাকে, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। ছাপ'জ মই ছিলেক্ট কৰিলোঁ শোণিতপুৰ। ঠিক আছে, ইয়াতে আপোনালোকৰ থাকিব মহকুমা, চাব ডিভিজন। ঠিক আছে, এতিয়া ধৰক শোণিতপুৰ ডিষ্ট্ৰিক্টত আমাৰ যিমানবিলাক চাব ডিভিজন আছে, যেনেকৈ তেজপুৰ সদৰৰ আণ্ডাৰত যিখিনি পৰেটো পৰে। ঠিক আছে, যিখিনি আপোনালোকৰ যিটো LAC আছিলে, ঠিক আছে, সমষ্টিটো যেনেকৈ ধৰক বৰচলা, ঢেকীয়াজুলি, নদুৱাৰ, ৰঙাপাৰা, তো এতিয়া সেই LAC কেইটা আপোনালোকৰ চাব ডিভিজনত সোমোৱাই দিছে। ঠিক আছে, তো এতিয়া আপোনালোকে কি হ'ব, যদি আপোনালোকৰ ছাপ'জ ঘৰটো ধৰক আপোনালোকৰ তেজপুৰৰ মেডিকেল কলেজ। ঠিক আছে, মোৰ ঘৰ আপোনালোকৰ তেজপুৰ মেডিকেল কলেজৰ ওচৰত, তো এইটো আপোনালোকে এতিয়া ছিলেক্ট কৰিবলৈ গ'লে আমি কেনেকৈ ছিলেক্ট কৰিব। ঠিক আছে, তো এইটো ছিলেক্ট কৰিবলৈ গ'লে আমি ইয়াত চাব ডিভিজন দিম বৰচলা ক'ড ডিষ্ট্ৰিক্ট, কাৰণ LACটো হৈ গ'ল আপোনালোকৰ বৰচলা। ঠিক আছে, এতিয়া চাৰ্কুল অফিচটো ইয়াতে আহি যাব। চাওক চাৰ্কুল অফিচ ইয়াতে আহি যাব, ঠেলামাৰ চাৰ্কুল হ'ল ঠেলামাৰ চাৰ্কুল, তেজপুৰ হ'ল তেজপুৰ চাৰ্কুল। আপোনালোকে নিজৰ চাব ডিভিজনটো ছিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে নিজৰ চাৰ্কুল অফিচটো ছিলেক্ট কৰিবলৈ পাব। ঠিক আছে, নিজৰ চাৰ্কুল অফিচটো ছিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ মৌজাটো ছিলেক্ট কৰিব আহিব। মৌজাটো ছিলেক্ট কৰাৰ পিছত চাওক ইয়াতে গোটেইবিলাক গাঁৱৰ নাম আহি গৈছে। দেখিছেনে, ইয়াতে গোটেইবিলাক গাঁৱৰ নাম আহি গৈছে। আৰু ইয়াতে আপোনালোকৰ পুলিচ ষ্টেচন, ডাকঘৰ, পিনক'ড গোটেইখিনি ছিলেক্ট কৰি দিলে। ঠিক আছে, ছাপ'জ ধৰক আপোনাৰ ঘৰ মাজুলী ডিষ্ট্ৰিক্টত। ঠিক আছে, তো ইয়াৰে মাজুলীৰ যিটো চাব ডিভিজন হয় সেইটো ছিলেক্ট কৰিলে, চাৰ্কুল অফিচটো ইয়াত ছিলেক্ট কৰিলে। মাজুলীৰ যদি আপোনালোকৰ মাজুলীৰ ৰেভিনিউৰ চাৰ্কেল হয় মাজুলীৰ ৰেভিনিউ চাৰ্কেল, উজনি মাজুলীৰ ৰেভিনিউ চাৰ্কেল হয় উজনি মাজুলীৰ ৰেভিনিউ চাৰ্কেল দিলে। ঠিক আছে, ইয়াতে মৌজা আপোনালোকৰ যিটো মৌজা হয় সেই মৌজাটো দি দিলে। ঠিক আছে, ইয়াতে আপোনালোকৰ চাওক গাঁৱৰ নাম গোটেইখিনি শ্ব' কৰিব। তো বন্ধুসকল, গাঁৱৰ নাম শ্ব' নকৰাৰ মেইন কাৰণ আছিলে সেইটো চাব ডিভিজন। ঠিক আছে, এতিয়া আগতে যিকেইটা চাব ডিভিজন আছিলে, ধৰক আপোনালোকৰ চাব ডিভিজন আগতে বেলেগ আছিলে, তো এতিয়া বেলেগ হৈ যোৱা নাই, কিন্তু এই পৰ্টেলটো তেনেকুৱা হৈ গৈছে চাব ডিভিজনৰ ক্ষেত্ৰত মানে ক'ড ডিষ্ট্ৰিক্টৰ অপশ্যনটো আহি গৈছে। তাতে আপোনালোকে ক'ড ডিষ্ট্ৰিক্ট অপশ্যনটো ছিলেক্ট কৰি আপোনালোকৰ গাঁৱৰ নামটো বিচাৰক, 100% আপোনালোকৰ গাঁৱৰ নামটো ইয়াতে পাই যাব। ঠিক আছে,
আৰু বন্ধুসকল যিসকলে মোক কমেণ্ট কৰিছিলে যে SC চাৰ্টিফিকেট কেনেদৰে এপ্লাই কৰে, তো বন্ধুসকল SC চাৰ্টিফিকেট এনেদৰে এপ্লাই কৰে। আৰু ইয়াতে নেক্সট ছেভ এণ্ড নেক্সট কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ ডকুমেণ্ট আপডেটৰ যিটো অপশ্যন আহিব, ডকুমেণ্ট আপডেটত আপোনালোকে ভৰাব আপোনালোকৰ এড্ৰেছ প্ৰুফটো, যিটো আপোনালোকৰ আধাৰ কাৰ্ড সেইটো এড কৰি দিব, আপোনালোকৰ এক কপি পাছপোৰ্ট ফটো, এটা ছিগনেচাৰ, আপোনালোকৰ দেউতাৰ এখন কাষ্ট চাৰ্টিফিকেট। যদি দেউতাৰ কাষ্ট চাৰ্টিফিকেট নাই তেনেহ'লে অনুসূচিত জাতি পৰিষদৰ যিটো অফিচ হয় সেই অফিচৰ পৰা আপোনালোকে এখন ৰিকমেণ্ডেশ্যন লেটাৰ আনি ইয়াতে আপলোড কৰিলে আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন হৈ যাব। ঠিক আছে। বন্ধুসকল যদি আপোনাৰ নিজৰ মোবাইলৰ পৰা এপ্লাই কৰিবলৈ অসুবিধা হয় বা ভিলেজ এৰৰ বা ডকুমেণ্ট আপলোড এপ্লিকেশ্যন ৰিজেক্ট বা এনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ যদি আহি আছে তেনেহ'লে টেনশ্যন নল'ব, আমাক কমেণ্ট কৰক, আমাৰ ফালৰ পৰা আমি কৰি দিম। আৰু বন্ধুসকল higherasam.com-ত আমি ৰেগুলাৰ জব আপডেট, অনলাইন এপ্লাই, এডমিট কাৰ্ড ৰিজাল্ট আৰু CSC ৰিলেটেড লেটেষ্ট ভিডিঅ'সমূহ আমি লেটেষ্ট যিবিলাক আমাৰ ইনফৰ্মেশ্যন সেইবোৰ আমি আপলোড কৰি থাকোঁ। আৰু যদি এপ্লিকেশ্যন কৰি দিব লাগে তেনেহ'লে আপোনালোকৰ ৱেবছাইটৰ লিংকটো আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে থাকিব আৰু হোৱাটছআপ চেনেলৰ লিংকটো আছে, তাৰ লগত যোগাযোগ কৰক, আমি সম্পূৰ্ণ আপোনালোকক সহায় কৰি দিম। তো ৱেবছাইটটো আপোনালোকে চাবৰ বাবে higherasam.com বুলি যিকোনো এটা ব্ৰাউজাৰত মাৰি দিয়ক। মাৰি দিয়াৰ লগে লগে ফাৰ্ষ্ট যিটো ইণ্টাৰফেচ আহিব সেইটোৱে আমাৰ ৱেবছাইটটো হয়। ইয়াতে আপোনালোকে গোটেইবোৰ জবৰ আপডেট পাই যাব, যিমান লেটেষ্ট জব হয়, যিমান আপোনালোকৰ লেটেষ্ট এডমিট কাৰ্ড বগেৰা আহিছে, তো গোটেইখিনি ডিটেইলছ ইয়াতে আপোনালোকে পাই যাব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব এনেধৰণৰ নতুন ভিডিঅ'ৰ বাবে, আৰু কমেণ্ট কৰি জনাব আপোনাৰ ভিলেজ এৰৰটো ছল্ভ হ'ল নে নাই। ডেছক্ৰিপশ্যনৰ higherasam.com-ৰ লিংকটো আছে, ৱেবছাইটটো ভিজিট কৰিব, হোৱাটছআপ চেনেলটো জইন কৰি ল'ব, আৰু যদি এপ্লিকেশ্যন কৰিবলৈ অসুবিধা হয় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। জয় আই অসম।